বহাগ বিহুৰ দ্বিতীয় দিনা উদুলি মুদুলি হ'ল ঐতিহাসিক তলাতল ঘৰৰ বাকৰি। অসমীয়া যুৱ মঞ্চ, অসমীয়া মহিলা মঞ্চ, জয়সাগৰ আঞ্চলিক সমিতি আৰু সমূহ ৰংপুৰবাসী ৰাইজৰ সহযোগত তলাতল ঘৰৰ বাকৰি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় মুকলি বিহু। পুৱা বিহুৱান উত্তোলন, স্মৃতি তৰ্পণ, জ্যেষ্ঠজনক সেৱা আৰু জলপান গ্ৰহণ, কণী যুঁজ আদি বিভিন্ন কাৰ্যসূচীৰে জীপাল হৈ পৰে স্বৰ্গদেউৰ বাটচৰা। নিমাইজান হুঁচৰি দলকে ধৰি কেইবাটাও আমন্ত্ৰিত হুঁচৰি দলৰ হুঁচৰি আৰু বিভিন্ন জাতি জনগোষ্ঠীয় সংস্কৃতিৰ সমাহাৰ ঘটা উক্ত অনুষ্ঠানত ভোজপুৰী পৰিষদ শিৱসাগৰ শাখাৰ উদ্যোগত প্ৰশিক্ষণ প্ৰদান কৰা ভোজপুৰী সম্প্ৰদায়ৰ যুৱক যুৱতীসকলেও বিহু নৃত্য প্ৰদৰ্শন কৰে। আমাৰ অসমীয়া যুৱ মঞ্চ, অসমীয়া মহিলা মঞ্চ, জয়সাগৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ জয়সাগৰবাসী ৰাইজৰ সহযোগত ঐতিহাসিক তলাতল ঘৰৰ সন্মুখত আমি দ্বিতীয়বাৰৰ বাবে মুকলি বিহু আয়োজন কৰিছোঁ। ইতিমধ্যে পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ হৈ গৈছে। ইয়াৰ পাছতে নিমাইজানৰ হুঁচৰি দল আৰু গুমফেং হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰি আছে। আৰু দিনটোত আমি 4যোৰা হুঁচৰি দলৰ নিমন্ত্ৰণ কৰিছোঁ। যোৰহাটৰ পৰা আহিব, তিয়কৰ পৰা আহিব, এনেধৰণে হুঁচৰি আছে। তাৰ পাছত আমি জাতি জনগোষ্ঠীয় 4টা দলে নৃত্য প্ৰদৰ্শন কৰিব। মাৰোৱাৰী সম্প্ৰদায়ৰ যুৱতীসকলে বিহু প্ৰদৰ্শন কৰিব, বিহাৰী সম্প্ৰদায়ৰ যুৱতীসকলে বিহু উদযাপন কৰিব। তাৰ পাছতে সন্ধিয়ালৈ তলাতলৰ চেংডাল নামেৰে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব। তাৰ পাছতে বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা 10গৰাকী বিশেষ ব্যক্তিক আমি উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা এটা গ্ৰহণ কৰা হৈছে। তাৰপিছত সন্ধিয়ালৈ বিপুল চেতিয়া ফুকনক আমি সম্বৰ্ধনা জনোৱাৰ এটা অনুষ্ঠান ৰখা হৈছে। তাৰ পাছত ৰূপম বৰা, মনোজ কলিতা এনেধৰণৰ বহু কেইগৰাকী আচলতে কণ্ঠশিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। বহু কেইগৰাকী জনপ্ৰিয় শিল্পী আমাৰ মাজত উপস্থিত থাকি আচলতে বাৰেৰহণীয়া এটা সাংস্কৃতিক অনুষ্ঠানৰ আজিৰ এই দ্বিতীয় বাৰ্ষিক মুকলি বিহুটো আয়োজন কৰা আমি সিদ্ধান্ত দিয়া কৰা হৈছে। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।